কিছুমান ছোৱালী আহি গুৱাহাটীত নিজকে নিজে থাইলেণ্ডত বা ডুবাইত থকা বুলি ভাবে। গোটেই ৰাতি ঘূৰি ফুৰিব, নতুন নতুন ল'ৰাৰ লগত চিনাকি হ'ব, তাৰপিছত পাৰ্টি কৰি ফুৰিব। যাৰ কাৰণে কিছুদিন পিছত আমি খবৰ পাম কোনোবাই ছুইচাইড কৰিছে, কোনোবাই এক্সিডেণ্ট হৈ মৰিছে। আৰু এটা চিষ্টেম আছে লিভিং টুগেডাৰ। একাংশ ল'ৰা ছোৱালীয়ে হাজবেণ্ড ৱাইফৰ নিচিনা থাকিব, খাব, ল'ব, একলগত শুব। মাক বাপেকে গমেই নাপায় গুৱাহাটীত কি কৰি আছে। মাক দেউতাকে ভাবে যে তাহাঁতে গুৱাহাটীত পঢ়ি আছে, কিবা জব কৰি আছে, কিবা কৰি আছে। কিন্তু সমান্তৰাল ভাবে কেনেকুৱা ধৰণৰ বেয়া কামত লিপ্ত হৈ থাকে মাক দেউতাকে কিন্তু গম নাপায়। হোমষ্টে বিলাকত ল'ৰা ছোৱালীবিলাকে ৰাতিলৈকে পাৰ্টি কৰিব, মদ খাব, তাৰপিছত ৰাতি হলে ওলাই আহে 3টা 4টাত। কিছুমানে বেছি স্পীডত গাড়ী চলালে নিজকে নিজে বহুত ষ্টাইলিছ, বহুত দামী মানুহ বুলি ভাবে। 100, 120, 150 কোনো লিমিট নাই। স্পীড লিমিট তেওঁলোকে একেবাৰে নামানে। কোনটো ৰাস্তাত কি স্পীড আছে তেওঁলোকে একদম ফ'ল' নকৰে। আৰু এটা বেয়া লক্ষণ আছে কিছুমানৰ, চিট বেল্টডাল মাৰি নলয়, পিছফালেদি মাৰি ল'ব। তাৰমানে চিট বেল্টডাল মাৰি ল'লে তেওঁলোকে নিজকে নিজে ঢেকেৰি বুলি ফিল কৰে। একাংশই মদ খাই মাতাল হৈ অসুৰৰ নিচিনা গাড়ী চলায়, তাতে গমেই নাপায় গাড়ী কিমান স্পীডত চলি আছে। মদ কেতিয়াও অসমত বন্ধ নহয়, কাৰণ মদৰ পৰা বহুত ৰেভিনিউ আহে। চৰকাৰে মানুহক মদ খুৱাই ৰেভিনিউ লৈ আমাক চলাই আছে, এইটো একেবাৰে সঁচা কথা। গুৱাহাটীত নতুন নতুন কিছুমান ডিস্কো হৈছে, ক্লাব হৈছে, পাব হৈছে, য'ত ল'ৰা ছোৱালী বিলাকে 3টা 4টা একদম ৰাতি পোহৰ হোৱালৈকে মদ খাই থাকিব পাৰে, পাৰ্টি কৰি থাকিব পাৰে। আৰু সেই বাৰ বিলাকক বা ডিস্কো বিলাকক নাকি লগোৱা মানুহ নাই। সেই বাৰ বিলাকত বা ডিস্কো বিলাকত একাংশ ৰাজনৈতিক নেতাই ইনভেষ্ট কৰি থৈ দিছে। গতিকে পুলিচে তাতে ৰেড মাৰিব ভয় কৰে, এক্সাইজে ৰেড মাৰিব ভয় কৰে। কিছুমান ৰাজনৈতিক নেতাৰ আশীৰ্বাদৰ কাৰণে ৰাতিপুৱালৈকে এই ডিস্কো ক্লাব বিলাক চলি থাকে। যাৰ কাৰণে ল'ৰা ছোৱালী বিলাকে ৰাতিপুৱালৈকে মদ খাব, তাৰপিছত ওলাই আহিব গাড়ী দি। দেৰিলৈকে যদি ডিস্কোত যদি খাই থাকে, তাৰপিছত ৰাতি ওলাই আহোঁতে গাড়ী এক্সিডেণ্ট হৈ মৰিবই ফাইনেল। গোটেই অসম কঁপাই যোৱা গুৱাহাটীত যিটো ৰিচেণ্ট এক্সিডেণ্ট হ'ল, যিটো এক্সিডেণ্টত 3জনী ছোৱালী স্পট ডেড হৈ মৰি থাকিলে, তাৰ বিষয়ে মই আজি 2-এষাৰমান কথা পাতিম। কথাটো হ'ল এনেকুৱা ধৰণৰ এক্সিডেণ্ট গুৱাহাটীত হৈয়ে থাকে, আমি প্ৰায় খবৰ পায়ে থাকোঁ। এই এক্সিডেণ্ট বিলাক হোৱাৰ মূল কাৰণ হ'ল গুৱাহাটীৰ কিছুমান চিষ্টেম, লেতেৰা চিষ্টেম। কেইটামান মই এক্সাম্পল দি আছো। তাৰ ভিতৰত এটা চিষ্টেম হ'ল হোমষ্টে। হোমষ্টে বিলাকত ল'ৰা ছোৱালী বিলাকে ৰাতিলৈকে পাৰ্টি কৰিব, মদ খাব, তাৰপিছত ৰাতি হলে ওলাই আহে 3টা 4টাত, আহি পেলাই ৰাস্তাত এক্সিডেণ্ট হৈ মৰি থাকে। আৰু এটা চিষ্টেম আছে লিভিং টুগেডাৰ। একাংশ ল'ৰা ছোৱালীয়ে হাজবেণ্ড ৱাইফৰ নিচিনা থাকিব, খাব, ল'ব, একলগত শুব। মাক বাপেকে গমেই নাপায় গুৱাহাটীত কি কৰি আছে। মাক দেউতাকে ভাবে যে তাহাঁতে গুৱাহাটীত পঢ়ি আছে, কিবা জব কৰি আছে, কিবা কৰি আছে। কিন্তু সমান্তৰাল ভাবে কেনেকুৱা ধৰণৰ বেয়া কামত লিপ্ত হৈ থাকে মাক দেউতাকে কিন্তু গম নাপায়। মই আগতেও বহুবাৰ কৈ আহিছো যে বাহিৰৰ কিছুমান ছোৱালী আহি গুৱাহাটীত নিজকে নিজে থাইলেণ্ডত বা ডুবাইত থকা বুলি ভাবে। গোটেই ৰাতি ঘূৰি ফুৰিব, নতুন নতুন ল'ৰাৰ লগত চিনাকি হ'ব, তাৰপিছত পাৰ্টি কৰি ফুৰিব। যাৰ কাৰণে কিছুদিন পিছত আমি খবৰ পাম কোনোবাই ছুইচাইড কৰিছে, কোনোবাই এক্সিডেণ্ট হৈ মৰিছে। আৰু কেইটামান কথা মই আগতেও কৈছো, কিছুমানে বেছি স্পীডত গাড়ী চলালে নিজকে নিজে বহুত ষ্টাইলিছ, বহুত দামী মানুহ বুলি ভাবে। 100, 120, 150 কোনো লিমিট নাই। স্পীড লিমিট তেওঁলোকে একেবাৰে নামানে। কোনটো ৰাস্তাত কি স্পীড আছে তেওঁলোকে একদম ফ'ল' নকৰে। আৰু এটা বেয়া লক্ষণ আছে কিছুমানৰ, চিট বেল্টডাল মাৰি নলয়, পিছফালেদি মাৰি ল'ব। তাৰমানে চিট বেল্টডাল মাৰি ল'লে তেওঁলোকে নিজকে নিজে ঢেকেৰি বুলি ফিল কৰে। এইটো একদম অপ্ৰিয় হ'লেও সঁচা কথা। লাষ্টত চবতকে ডাঙৰ কাৰণটো কৈ আছো, সেইটো হ'ল মদ। একাংশই মদ খাই মাতাল হৈ অসুৰৰ নিচিনা গাড়ী চলায়, তাতে গমেই নাপায় গাড়ী কিমান স্পীডত চলি আছে। সমস্যাটো কি জানে? মদ কেতিয়াও অসমত বন্ধ নহয়, কাৰণ মদৰ পৰা বহুত ৰেভিনিউ আহে। চৰকাৰে মানুহক মদ খুৱাই ৰেভিনিউ লৈ আমাক চলাই আছে, এইটো একেবাৰে সঁচা কথা। সেইখিনিলৈকে ঠিক আছিল, কিন্তু তাৰ পিছতো আৰু কিছুমান ডাঙৰ ডাঙৰ কাৰণ আছে। গুৱাহাটীত নতুন নতুন কিছুমান ডিস্কো হৈছে, ক্লাব হৈছে, পাব হৈছে, য'ত ল'ৰা ছোৱালী বিলাকে 3টা 4টা একদম ৰাতি পোহৰ হোৱালৈকে মদ খাই থাকিব পাৰে, পাৰ্টি কৰি থাকিব পাৰে। আৰু সেই বাৰ বিলাকক বা ডিস্কো বিলাকক নাকি লগোৱা মানুহ নাই। কিয় জানেনে? সেই বাৰ বিলাকত বা ডিস্কো বিলাকত একাংশ ৰাজনৈতিক নেতাই ইনভেষ্ট কৰি থৈ দিছে। গতিকে পুলিচে তাতে ৰেড মাৰিব ভয় কৰে, এক্সাইজে ৰেড মাৰিব ভয় কৰে। এক্সাইজৰ নিয়ম মতে কিছুমানৰ 10টালৈকে লাইচেন্স থাকে, কিছুমানৰ 12টালৈকে লাইচেন্স থাকে। কিন্তু তাৰ পিছতো কিছুমান ৰাজনৈতিক নেতাৰ আশীৰ্বাদৰ কাৰণে ৰাতিপুৱালৈকে এই ডিস্কো ক্লাব বিলাক চলি থাকে। যাৰ কাৰণে ল'ৰা ছোৱালী বিলাকে ৰাতিপুৱালৈকে মদ খাব, তাৰপিছত ওলাই আহিব গাড়ী দি, ৰাস্তাত এক্সিডেণ্ট হৈ মৰি থাকে। চৰকাৰে যদি মদ বন্ধ কৰিব নোৱাৰে, ঠিক আছে, নালাগে। কিন্তু যিখিনি ক্লাব আছে, ডিস্কো আছে, বাৰ আছে, সেইখিনি যাতে টাইমত বন্ধ হয়। এক্সাইজে সেই বিষয়টোত মাথা মাৰিব লাগে। যাৰ বেছি খাবৰ মন আছে ঘৰত আনি কিনে খাই থাকক, কমচে কম জীৱনটো বাচিব। কিন্তু দেৰিলৈকে যদি ডিস্কোত যদি খাই থাকে, তাৰপিছত ৰাতি ওলাই আহোঁতে গাড়ী এক্সিডেণ্ট হৈ মৰিবই ফাইনেল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে কাইণ্ডলি শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।